পিউজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ মহাবিদ্যালয় সপ্তাহৰ সফল সামৰণি কলাক্ষেত্ৰত অনুষ্ঠিত হয় ইউটোপিয়া 2024ৰ সামৰণি অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডাক্তৰ হিতেশ বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জক ডাক্তৰ সুজিত বৰ্মন, অসম নাৰ্ছিং কাউন্সিলৰ পঞ্জক ডাক্তৰ অভিজিৎ দাসো উপস্থিত থাকে। অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ বাৰ্ষিক আলোচনীও উন্মোচন কৰা হয়। বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থী, নিমন্ত্ৰিত শিল্পী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত ভিন্ন প্ৰতিযোগিতাৰ বঁটাও প্ৰদান কৰা হয়। 19th annual college week Utopia 2024 আমাৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 17 তাৰিখলৈ আমাৰ স্পৰ্টছৰ ইভেন্টছখিনি চলিলে। তাৰ লগতে তাৰপিছত আমাৰ লিটাৰেৰী ডে আছিলে, তাৰ লগত আমাৰ যোৱাকালি কালচাৰেলৰ কম্পিটিশ্যনটো হৈ গ'ল। আজি সামৰণি হিচাপত মেইন ইভেণ্টটো হ'ব, য'ত আমাৰ ষ্টুডেণ্টছেও ইয়াতে হেৰি কৰি আছে, পাৰ্টিচিপেটৰ কৰি আছে। লগতে আমাৰ স্পেচিয়েল আৰ্টিষ্ট আহি আছে, মমিত মিত্ৰ, দিকসু, তেওঁলোক আহি আছে, তেওঁলোকেও পাৰফৰ্ম কৰিব। আৰু আই থিংক ষ্টুডেণ্টছে পঢ়া শুনাৰ লগত এইখিনি সময়ৰ কাৰণে বহুত ৱেইট কৰি থাকে যে তেওঁলোকে পঢ়া শুনাৰ বাহিৰে অলপ খেল ধেমালি এটা আগবাঢ়ি যায়। ইনষ্টিটিউশ্যনৰ আমাৰ এইটো 19তম ইউটোপিয়া আমি আজি চেলিব্ৰেট কৰি আছোঁ। আমাৰ এইটো এটা সপ্তাহজোৰা প্ৰগ্ৰেম আমি ইয়াতে কৰিছোঁ, য'ত আমাৰ স্পৰ্টছ ইভেণ্ট আছিলে, লিটাৰেৰী কম্পিটিশ্যন আছিলে, কালচাৰেল কম্পিটিশ্যন আছিলে, আৰু আজি আমাৰ মেইন ডে, যোনটো ফৰ্মেল এটা ফাংচনৰ